খৈৰাবাৰীত 10 দিনীয়া ব্যাপক কাৰ্যসূচীৰে নৱৰাত্ৰি পূজা উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। এইবাৰো নৱৰাত্ৰি পূজাত আনন্দ মেলা আৰু বাণিজ্য মেলা হ'ব বিশেষ আকৰ্ষণ। উদালগুৰি জিলাৰ খৈৰাবাৰী নগৰৰ ঐতিহ্যমণ্ডিত 80 বছৰ পুৰণি শ্ৰী শ্ৰী ৰাম জানকী বাপুজী আশ্ৰমৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 3 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈ 10 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই নৱৰাত্ৰি পূজা। এই পূজাভাগ সুচাৰুৰূপে চলাই নিবলৈ খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত কুমাৰ দাসক সভাপতি, প্ৰভাত মালাকৰক কাৰ্যকৰী সভাপতি, দিগন্ত বসুমতাৰীক সম্পাদক, বিকাশ দাসক কোষাধ্যক্ষ হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। দেওবাৰে এই সম্পৰ্কে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰচিদ বহীৰ শুভ উদ্বোধন কৰা হয়। উদযাপন সমিতিৰ সভাপতি হেমন্ত কুমাৰ দাস, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক সুধিৰাম বসুমতাৰী আৰু সুভাষ পাঠকে নগদ ধন আগবঢ়াই ৰচিদ বহীৰ শুভ উদ্বোধন কৰে। নৱৰাত্ৰি পূজাৰ আটাইকেইটা দিনতে ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে। ইতিমধ্যে আমি ৰাম জানকী বাপুজী আশ্ৰমত নৱৰাত্ৰি উদযাপনৰ বাবে বহুখিনি কাম আগবাঢ়িছোঁ। আমাৰ অন্যান্য বছৰৰ দৰে এইবাৰো আমাৰ জাকজমককৈ পালন কৰা হ'ব। তাৰ লগতে এইবাৰ আমি ইয়াত সংযোজন কৰিছোঁ আনন্দ মেলা। গোটেই আমাৰ 9 দিনেই আনন্দ মেলা থাকিব। আনন্দ মেলাৰ উপৰিও বস্ত্ৰ মেলা, বাণিজ্য মেলা থাকিব আৰু তাৰ লগত সংগতি ৰাখি আমাৰ নাগাৰাৰ নাম আহিব, চিপাঝাৰৰ মৰমী শইকীয়া আৰু গুৱাহাটীৰ পৰা জিন্তি ডেকা আহিব। গতিকে দুইটা পাৰ্টিয়ে যথেষ্ট সমাদৰ লাভ কৰা আৰু সেইফালৰ পৰা আমি এইবাৰ আমাৰ নৱৰাত্ৰি উদযাপন সমিতিত যথেষ্ট সমাদৰ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ৰাইজকো আমি আহ্বান জনাইছোঁ যাতে প্ৰত্যেকে আহি আমাৰ এই কৰ্মকৰ্তাসকলক উৎসাহ উদ্দীপনা যোগায় আৰু সকলোৱে নিয়ম শৃংখলা ৰক্ষা কৰি আমাক যাতে সহায় কৰে। মুঠ 9 দিন হ'ব আমাৰ। 3 তাৰিখৰ পৰা 3 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে চলিব। আমাৰ দুৰ্গা পূজাৰ দুৰ্গাৰ বিভিন্ন ৰূপবিলাকত এই 9টা দিনতে আমাৰ পূজা অৰ্চনা কৰা হ'ব আৰু আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমি যিমান পাৰোঁ সিমানখিনি সা সুবিধা প্ৰদান কৰিবৰ কাৰণে আমি ইয়াত ব্যৱস্থাটো ৰাখিছোঁ। শ্ৰদ্ধাৰ মোৰ সমূহ অসমবাসী ৰাইজ, মই আপোনালোকে ইয়াতে আহিছে তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ এই সংবাদৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক তথা খৈৰাবাৰী অঞ্চলৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ। খৈৰাবাৰী ৰাম জানকী বাপুজী আশ্ৰম এটি লেখত ল'বলগীয়া অনুষ্ঠান। এই অনুষ্ঠানে এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ যি ভাতৃত্ববোধ, সেই ভাতৃত্ববোধ যাতে আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি উপজাতি বাস কৰে, তেওঁলোকৰ মাজত যাতে এটা সমন্বয়ৰ ঐক্যৰে থাকি এটা শান্তিৰে থাকিব পাৰে, তেনেকুৱা এটা পদক্ষেপ লৈ এই ৰাম জানকী বাপুজী আশ্ৰম এসময়ত মুজফ্ফৰপুৰৰ পৰা ইয়াতে অহা হৰিনন্দন দাস বাবা, এখোৱাত হৰিনন্দন দাস বাবাই আমাৰ এই অনুষ্ঠানটো সৃষ্টি কৰিছিল। তেখেতৰ প্ৰয়াসতে সৃষ্টি হোৱা এই ৰাম জানকী বাপুজী আশ্ৰমৰ উদ্যোগত আমি প্ৰতি বছৰেই ইয়াতে নৱৰাত্ৰি পূজা আয়োজন কৰোঁ। এইবুলিও অহা 3 অক্টোবৰৰ পৰা আমাৰ 12 অক্টোবৰলৈকে আমি 10 দিনীয়াভাৱে নৱৰাত্ৰি উদযাপন কাৰ্যসূচী ৰাখিছোঁ আৰু এইবুলি আমি এটা বিশেষ সংযোজন ঘটাইছোঁ। এই বিশেষ সংযোজন হৈছে আনন্দ মেলা আৰু বাণিজ্য মেলা। আমি এই অঞ্চলত আপোনালোকে জানে, এই অঞ্চলত আমাৰ সৰু সুৰাকৈ বিভিন্ন অনুষ্ঠান হয়, বিভিন্ন মণ্ডপত দুৰ্গা পূজা হয়, কিন্তু এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে নলয়। কিন্তু আমাৰ ইয়াতে যিহেতু ৰাইজে এইবাৰ আমাক বিপুল দাবী জনাইছে যে আপোনালোকৰ এই স্থানত বিশেষ স্থান আছে বা আপোনালোকে সেইখিনি কৰিব পাৰে, সেয়েহে আপোনালোকে আনন্দ মেলা আৰু বস্ত্ৰ মেলা নিচিনা যাতে এই অনুষ্ঠানলৈকে আহি মানুহবিলাকে এটা আনন্দ উপভোগ কৰিব পাৰে, এটা ধৰ্মীয় যি ভাৱ, সেই ভাৱটো ইজনে সিজনৰ মাজত যাতে আদান প্ৰদান কৰিব পাৰে, তেনেকুৱা এটা প্ৰচেষ্টা আপোনালোকে চলাওক বুলি আমাক ভক্তসকলে বা ৰাইজে আমাক দাবী জনাইছে। তাৰ প্ৰতি সঁহাৰি জনাই এইবাৰ আমি ইয়াতে এই প্ৰথমবাৰৰ বাবে আমি আনন্দ মেলা আৰু বাণিজ্য মেলাৰ সংযোজন কৰিছোঁ। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।